আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, মন্থা ঘূৰ্ণীবতাহৰ নামটো কোনখন দেশে দিয়া? উত্তৰ থাইলেণ্ড। 2025 বৰ্ষৰ অক্টোবৰ মাহত বংগোপসাগৰ অৰ্থাৎ বে অৱ বেংগলত উৎপন্ন হোৱা এই মন্থা ঘূৰ্ণীবতাহে ভাৰতৰ ঘাইকৈ তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা ৰাজ্যক প্ৰভাৱিত কৰে। লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ লাচিত দিৱস প্ৰতি বছৰে 24 নৱেম্বৰত পালন কৰা হয়। কোনখন দেশৰ লোকক কিৱি বুলিও কোৱা হয়? উত্তৰ নিউজিলেণ্ড দেশৰ লোকসকলক। অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখনিৰ লেখক কোন? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। সৰিয়হৰ গুটি পেৰি তেল উলিওৱাৰ পাছত ৰৈ যোৱা অৱশিষ্টখিনিক কি বোলে? উত্তৰ খলিহৈ বা মাষ্টাৰ্ড অইল কেক বুলি কোৱা হয়। ন্যায়ালয়ৰ লগত জড়িত PILৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ PILৰ ফুল ফৰ্ম হ'ল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন, অৰ্থাৎ জনস্বাৰ্থ জড়িত গোচৰ। যিবিলাক প্ৰাণী প্ৰজাতি ভৱিষ্যতে বিলুপ্ত হোৱাৰ সম্ভাৱনা থাকে তেনে প্ৰজাতিবিলাকক কি বুলি কোৱা হয়? উত্তৰ বিপন্ন প্ৰজাতিৰ প্ৰাণী বা এণ্ডেঞ্জাৰ্ড স্পেচিছ। মহাকাশত সংঘটিত হোৱা সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আদি ঘটনাবোৰক কি বুলি কোৱা হয়? উত্তৰ মহাজাগতিক পৰিঘটনা বা কস্মিক ফেনোমেনন। ABVPৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ABVPৰ ফুল ফৰ্ম হ'ল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। ৱৰ্ল্ড বেংক অৰ্থাৎ বিশ্ব বেংকে 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ কিমান হ'ব বুলি কৈছে? উত্তৰ 6.5%। কপাহ খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী? উত্তৰ কলা মাটি অৰ্থাৎ ব্লেক ছয়েল বা ৰেগুৰ ছয়েল। খাদ্য সামগ্ৰী ডেলিভাৰীৰ লগত জড়িত ভাৰতৰ দুটা বৃহৎ কোম্পানী কি? উত্তৰ জমেট' আৰু ছুইগি। নকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ মেঘালয় ৰাজ্য। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।